কৈছে মা এনেকৈ মোৰ লগত কাজিয়া কৰিছে মোক খুব খুব দম দি আছে মায়ে তেতিয়া কয় তাৰ এনেও দম বেছিয়ে তাকে গালি পৰে এনেকুৱা তাৰমানে সেনেকুৱা চিষ্টেম প্ৰকৃতিৰ বুকুলৈ বসন্ত আহিলে অ গছে বনে সলালে আজিৰ বিহু তলিত ঢোল পেঁপা বাজি ঐ বিহু বিহু লাগিছে গান নৈ লৈ হালিলে এ দেহা নদালি ঐ ভলুকা এ দেহা নদালি ঐ ভলুকা এ দেহা পথাৰলৈ হালিলে কাক আগমনি তোমাৰ নিজান ৰাতি সুগন্ধি ফুলৰ বতাহচাতি আহানা কাষলে ৰোৱানা তুমি আহানা কাষলে ৰোৱানা তুমি চাই তোমাক বৈ যাওঁ তোমাৰ বিহুৱতী বোৱাৰী ছিজন 3 আপোনালোকে ইতিমধ্যে চাবলৈ পাব অসম লাইভত আৰু আজি যিহেতু অডিশ্যন চলি আছে আৰু অডিশ্যনত মই বৰ্তমান উপস্থিত আছোঁ আৰু কেইগৰাকীমান বোৱাৰীৰ সৈতে আছোঁ বিহুৱতী বোৱাৰী আৰু তেওঁলোকৰ সৈতে জানিম তেওঁলোকৰ কথা পাতিম তেওঁলোকৰ সৈতে ক'ৰ পৰা আহিছে আপুনি মঙলৰ পৰা আহিছোঁ হয় কাৰ লগত আহিছে হাজবেণ্ডৰ লগত হাজবেণ্ডৰ হয় আৰু মই শুনিছোঁ আপুনি কিমান দিন হৈছে বিয়া 2 মাহ হৈছে হয় 2 মাহ হয় 2 মাহ ছোৱালীৰ পৰা বোৱাৰী হৈ আকৌ নাচিবলৈ আহিব হয় নাচি থকা ছোৱালী যে সেইবাবে আৰু বিহু বুলি ক'লে যিহেতু মুকলি বিহু এতিয়া কৰিব নোৱাৰোৱে সেইবাবে বোৱাৰী বিহুৱতীতে আহিলোঁ আৰু হাজবেণ্ডে কি কৈছে তেখেতেতো ভাল পায় খুব ছাপোৰ্ট কৰে বিহু নাচিলে ভাল পায় তেখেতে মোক ঘৰতো কৈ থাকে যে তুমি বিহু নাচি ভিডিঅ' বনাই ফেচবুকত দিয়া ইনষ্টাগ্ৰামত দিয়া তাৰপিছতে মই ক'লোঁ যে বোৱাৰী বিহু আহিছে এনেকৈ পিছে বোলে আৰু অডিশ্যন দি আহিলোঁৱে আৰু যে ক'লোঁ যে এনেকৈ বোৱাৰী বিহুৰ ছিজন 3 হৈছে মই যাব বিচাৰোঁ তেখেতে আৰে ভাল কথা সুধিব লাগে নেকি তুমি অডিশ্যন দিয়া ব'লা বুলি কৈ লৈ আহিলে আৰু হয় কি ক'ব হাজবেণ্ডক তেখেতক থেংক ইউ ক'ম তেখেতে বহুত ছাপোৰ্ট কৰে নাচাক লৈ মোক খুব ভাল পায় বিহু নাচ তেখেতেও নাচিছিল বহুত আগতে নাচিছিলে গতিকে তেখেতে চাকৰি সূত্ৰে কণ্টিনিউ কৰিব নোৱাৰিলে গতিকে মোক মানে আগবঢ়াই নিব বিচাৰে বিহু ক্ষেত্ৰখনত সেয়াই আৰু বাকী আপোনাৰ মোৰ ঘৰ মঙলদৈ আমি একেখন ঠাইৰে আচলতে তাই আহিব বুলি মই গম পোৱা নাছিলোঁ কিন্তু এতিয়া লগ পাই আকৌ ভালো লাগিছে কাৰণ একে ঠাইৰে চিনাকি ছোৱালী বা বোৱাৰী দেখিলে ভাল লাগে এটা সাহস বাঢ়ে এইখিনি কাৰ লগত আহিছে আপুনি মই মোৰ হাজবেণ্ড লগতে মা আহিছে লগত হয় কি কৈছে হাজবেণ্ডে কি কৈছে ভাল পাইছে আহিম বুলি কোৱাৰ কাৰণে কাৰণ যিহেতু এটা প্ৰতিভা আছে আৰু সেই প্ৰতিভাখিনি লুকাই যোৱাটো তেওঁলোকেও নিবিচাৰে বা তেওঁ নিবিচাৰে আৰু খুব ছাপোৰ্ট কৰিছে আচলতে মানে আহিম বুলি কোৱা দিনাখনৰ পৰাই কেতিয়া কেনেকৈ কৰিম কি নকৰিম বা আজি আহোঁতেও একদম ভাত চাত বনোৱাৰ ক্ষেত্ৰত বা ইটো সিটো কৰাৰ ক্ষেত্ৰতে হওক বা লৈ আহোঁতে গাড়ীখন ওলাই লৈ আহিছে বৰষুণৰ দি আছিলে অকণমান পৰিৱেশটো অকণমান বেয়া হৈ আছিলে গতিকে গাড়ীখন লৈ অহাৰ সুবিধা হৈছে বা মাও খুব ছাপোৰ্ট কৰে গতিকে শাহু মাও ছাপোৰ্ট কৰে আৰু কিবা কৈছে নেকি নাই শাহু মাই একো কোৱা নাই আহিবই দিয়ে আৰু ভাল পায় আপোনাৰ লগত এনেই কেতিয়াবা কাজিয়া লগা হয়নে কাজিয়া ঠিক নহয় এনেই ধৰক অলপমান কেতিয়াবা থাকে কিন্তু এনেকুৱাও নহয় যে মাত বোল নাইকিয়া তেনেকুৱা খাওঁ মায়ে একো নকয় মোক তেনেকুৱাকে একো নকয় বাৰু নাথাকে মোকো ফুলে নাথাকে এনেই কেতিয়াবা আমি খুব ফ্ৰী আচলতে আমাৰ তেনেকুৱা মাত বোল নোহোৱা নিচিনা নহয় বাৰু তাৰপিছত শাহুমাৰ খংটো হাজবেণ্ডৰ গাত উঠোৱা হয়নে কেতিয়াবা তেনেকুৱা নহয় তোমাৰ হৈছে নে নাই আপোনাৰ নহয় নাই তেনেকুৱা নহয় তোমাৰ লগত কাজিয়া নহয় নাই শাহুমাৰ লগত একদম কাজিয়া নহয় তেখেতৰ লগতো হয় অলপ চলপ কি কয় কাজিয়া হ'লে শাহুমাক ক'লে মানে তেওঁকে দায় দিয়ে মানে মোৰ দায় নাই মোক কয় যে কৈছে মা এনেকৈ মোৰ লগত কাজিয়া কৰিছে মোক খুব দম দি আছে মায়ে তেতিয়া কয় তাৰ এনেও দম বেছিয়ে তাকে গালি পৰে এনেকুৱা তাৰমানে সেনেকুৱা চিষ্টেম শাহুমা আপোনাৰ চাইডে শাহুমা মোৰ চাইডে সদায় মোৰ চাইডে আৰু আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ
নমস্কাৰ, মোৰ নাম শ্ৰীমতী বাৰ্বী বৰা। মই মৰাণ ৰাজগড়ৰ পৰা আহিছোঁ। ঘৰত চব ঠিকে। ছাপোৰ্ট কৰিছে অঁ, চবে ছাপোৰ্ট কৰিছে। হাজবেণ্ডে কৰিছে কৰিছে। মিছাই গৈছে নেকি বাৰু হা হা মিছাই গৈছে নেকি বুজি নাই পোৱা। মিছাই গৈছে নেকি অলপ মিছা ফাঁকি দিছে নেকি নাই নাই দিয়া। হাজবেণ্ড লগত আহিছেই। লগত অঁ, আহিছে অঁ। লগত লৈ ফুৰে নেকি লৈ ফুৰোঁ অঁ। লৈ ফুৰে। তেওঁ নিজে আহিম বুলি কৈছে। তাৰপৰা মানে শাহুমা অহা কথা আছিলে, কিন্তু তেওঁ বিশেষ অসুবিধাৰ কাৰণে আহিব নোৱাৰিলে, সেয়েহে তেওঁ আহিছে আৰু লগত। আৰু আমি গীত শুনিম ন গোটেইকেইজনীৰ পৰা অকণমানকৈ শুনিম কিবা কিবি প্ৰথমে আপোনাৰ পৰা আৰম্ভ কৰোঁ তেন্তে নৈ লৈ হালিলে এ দেহা নদালি ঐ ভলুকা এ দেহা নদালি ঐ ভলুকা এ দেহা পথাৰলৈ হালিলে কাক বুকুৰে কামিহাৰ এ দেহা হলো ডালি ডালি দেহা হলো ডালি ডালি দেহা কালৈনো চিন্তা কৰি থাক। ধন্যবাদ। চিন্তা কৰি থাকে জানো কালি মোলৈ চিন্তা কৰে। আপোনালোকে চিন্তা অঁ অঁ বাকী আৰু কথা পাতিম আমি পিছত আপোনাৰ ওচৰলৈ আহিছোঁ গীত শুনি আছোঁ ঠিক আছে মানে বিহু শুনি আছোঁ কিবা এটা বেলেগ শুনিব পাৰি নেকি বাৰু আপুনি গীত গাওঁ বুলি কৈছিলে গাওঁ বাৰু পাবি এনেকে সুধিলে মানে মনতে নাই পতককৈ। মনত পেলাই লওক আপোনাৰ ঠিক আছে, মই এফাকি যোজনা গাই দিব বিচাৰিছোঁ। হয়। প্ৰকৃতিৰ বুকুলৈ বসন্ত আহিলে গছে বনে সলালে আজিৰ বিহু তলিত ঢোল পেঁপা বাজি ঐ বিহু বিহু লাগিছে গান। ভিডিঅ' চিডিঅ' এনেকে বনোৱা হয় নেকি বাৰু বনাওঁ মাজে মাজে। মাজে মাজে ভিডিঅ' বনোৱা হয় 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 সেইকাৰণে কেমেৰাৰ প্ৰতি এটা আছে মানে ফ্ৰেণ্ডলি টাইপ হয় হয় হয়। ধন্যবাদ জনাইছোঁ আৰু আপোনাৰ ওচৰলৈ আহিছোঁ ঠিক আছে মই গাই দিছোঁ। আগমনি তোমাৰ নিজান ৰাতি সুগন্ধি ফুলৰ বতাহ ছাতি আহানা কাষলে ৰোৱানা তুমি আহানা কাষলে ৰোৱানা তুমি চাই তোমাক বৈ যাওঁ তোমাক চাই তোমাক বৈ যাওঁ তোমাক। ধন্যবাদ। ধন্যবাদ জনাইছোঁ কণ্ঠশিল্পী হোৱাৰ মন আছে কণ্ঠশিল্পী নাই ভাল পাওঁ এনে গাই বাৰু বেছিকৈ বিহু নাচটোৰ প্ৰতিয়ে বেছি আগ্ৰহ আগৰ পৰাই। তিনিওগৰাকীকে শুভেচ্ছা জনালোঁ আৰু এয়াই আছিলে বিহুৱতী বোৱাৰীসকল আৰু বোৱাৰীসকলৰ সৈতে আমি যিহেতু কথা পাতিছোঁ আৰু বোৱাৰীসকলৰ আপোনালোকে চাব বিচাৰিছে তেওঁলোকৰ যদি নাচ তেন্তে অসম লাইভৰ যি বিহুৱতী বোৱাৰী ছিজন 3 উপভোগ কৰিব লাগিব আৰু উপভোগ কৰিবৰ বাবে এতিয়া আপোনালোকৰ টিভি স্ক্ৰীণত যি আমাৰ অসম লাইভ লগাওক আৰু এই যি বিহুৱতী বোৱাৰী ছিজন 3 উপভোগ কৰক।